আপোনালোকক মই এইখন অসমৰে এটা জঘন্য কাণ্ডৰ খবৰ দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। এইখন অসমৰে হয়। আপোনালোকে শুনাৰ লগে লগে আপোনালোকৰ চকু কপালত উঠিব, ভাবিবলৈ বাধ্য হ'ব এইখন অসমৰে হয়। এই কাণ্ডটো, এই জঘন্য কাণ্ডটো এইখন অসমৰে হয়। আচলতে মই কেনেকৈ আৰম্ভ কৰোঁ আচলতে ভাষা বিচাৰি পোৱা নাই, কিন্তু হ'লেও মই আপোনালোকৰ আগত এই খবৰটো জনাবই লাগিব। কাৰণ কেলে অলৰেডি নিউজত এই খবৰটো বাজি আছে। ময়ো আপোনালোকৰ আগত এনেকুৱা ধৰণৰ খবৰসমূহ মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মই আপোনালোকক খবৰসমূহ দি থাকোঁ। ময়ো আপোনালোকক সেই খবৰটো দিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আচলতে আমাৰ মানুহ সমাজ কোন দিশে গতি কৰিছে, সেই জঘন্য কাণ্ডটো এইখন অসমৰে হয়। এইখন অসমৰ ক'ত কি গাঁও মই আপোনালোকক কৈ আছোঁ। তাৰ আগতে মই কাহিনীটো কৈ লওঁ, ঠিক আছে? মই তাৰ আগতে কাহিনীটো কৈ লওঁ। নিজৰ বাপেক আৰু নিজৰ সন্তানগৰাকী 16 বছৰীয়া। নিজৰ বাপেকে নিজৰ 16 বছৰীয়া সন্তানক কি কৰিলে আপোনালোকে জানেনে? মই ক'লোঁ না আপোনালোকক, সাহস গোটাই লওক শুনিবৰ কাৰণে, সাহস গোটাই লওক। মোক ক'বৰ কাৰণে মোৰ কিবা লাগিছে, কিন্তু ক'বতো লাগিব। নিজৰ দেউতাকে নিজৰ 16 বছৰীয়া সন্তানক পাহাৰলৈ নি নিজন ঠাইত জংঘলত বেয়া কামটো কৰিছে নিজৰ সন্তানক। চিন্তা কৰক, সৰুৰ পৰা নিজৰ সন্তানক লৈছে, তুলি তালি ডাঙৰ দীঘল কৰিছে, গোমুঠ ধুৱাইছে, নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰিছে। 16 বছৰীয়া কৰিলেগে। চিন্তা কৰক, ল'ৰা ছোৱালী তুলিবৰ কাৰণে কিমান কষ্ট, সৰুৰ পৰা ডাঙৰ দীঘল কৰাটো কিমান কষ্ট। গোমুঠ ধুৱাব লাগিব, তুলি তালি ডাঙৰ দীঘল কৰিব লাগিব। অকল মাকে যেন কৰিব লাগিব সেইটো নহয়, দেউতাকেও সেইবিলাক কাম কৰে। কিন্তু নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰা সন্তানক কেনেকৈ সেই জঘন্য কামটো, সেই বেয়া কামটো কৰিব পাৰিলে? কেনেকৈ এই মন মগজুত সেই কথাটো ধান্দা আহিলে? কেনেকৈ মানে কিবা ভাবি কিবা এটা ভাষা পোৱা নাই, বস্তুটো পাৰ পোৱা নাই। মানে কথাটো কি মানে নিজৰ দেউতাক সুত্ৰিকা, এইটো আপুনি ভাবিব নেকি নিজৰ সন্তানক সুত্ৰিকা? একদম কিবা নিলজ্জ, কিবা লাগিছে। এই কাণ্ডটো সংঘটিত হৈছে গোলাঘাট জিলাৰ মেয়াপানীত বিহু হৈছিল, বিহু সন্মিলন হৈছিল। নিজৰ দেউতাকে ঘৰৰ পৰা নিজৰ 16 বছৰীয়া কন্যা সন্তানগৰাকীক বিহু দেখাবলৈ নিওঁ বুলি কৈ ঘৰৰ পৰা লৈ আহিছিল। নিজৰ দেউতাকে বিহু দেখুৱাওঁ বুলি, মানে যিহেতুকে সন্মিলন হৈ আছে ন, বিহু দেখুৱাওঁ বুলি ঘৰৰ পৰিয়ালৰ লোকসকলক কৈ লৈ আনিছিল। আৰু লগতে কৈছে আমি বজাৰ কৰিম। আৰু নিজৰ মাতৃ, নিজৰ ঘৈণীয়েক, সেই মানুহটোৰ ঘৈণীয়েক, নিজৰ ঘৈণীয়েকে বা নিজৰ মাকে বাপেকৰ লগত ছোৱালীজনীক কিয় পঠিয়াই নিদিব? কাৰণ কেলে নিজৰ বাপেকৰ লগত সন্তান সুৰক্ষিত থাকে। কিন্তু সেই বাপেকে নিজৰ সন্তানক যেন এই জঘন্য কামটো কৰিব বুলি কোনো নাভাবে ন। তো কি কৰিলে, সি লৈ আনিলে ঘৰত কৈ কেনে যেন বিহু চাবলৈ যাওঁ, আমি বজাৰো কৰিম, আমুক তামুক বুলি কৈ লৈ আনিলে। কিন্তু সি কি কৰিলে গম পায়নে? সি ডাইৰেক্ট পাহাৰলৈ লৈ গৈছে বোলে, একদম পাহাৰলৈ লৈ গৈছে। পাহাৰত নিজন ঠাইত জংঘলৰ মাজত সেই কামটো, সেই বেয়া কামটো হেঁপা পলুৱাই সেই বেয়া কামটো কৰিছে। হয়তো আপোনালোকে এই শব্দখিনি শুনি বেয়া পাব পাৰে, কিন্তু বেয়া পালে উপায় নাই। কাৰণ কেলে অলৰেডি নিউজত এইবিলাক ভাইৰেল হৈ আছে। কাৰণ কেলে এনেকুৱা মানুহ, আচলতে এনেকুৱা ইমান লেতেৰা জঘন্য কাম কৰা মানুহ, এনেকুৱা মানুহক কেনেকুৱা কি শাস্তি দিব লাগে আচলতে এইটো আপোনালোকে কওক, বা আইনখনে হ'লেও কি শাস্তি দিব? নিজৰ সন্তান নিজৰ দেউতাকৰ লগত সুৰক্ষিত নহয়, কাৰ লগত সুৰক্ষিত হ'ব? হা? আৰু এটা কথা, এইটো যোনটো পবিত্ৰ যোনটো সম্পৰ্ক, বাপেক আৰু জীয়েকৰ যোনটো পবিত্ৰ সম্পৰ্ক, এই সম্পৰ্কটোত কালিমা সানিলে নাই কওকচোন আপোনালোকে? এই সম্পৰ্কটোত এটা সন্দেহৰ সৃষ্টি কৰাই দিলে নাই? কথাটো আপোনালোকে মন কৰিব। নিজৰ বাপেক আৰু জীয়েকৰ যোনটো এইটো ইমান মধুৰ এটা সম্পৰ্ক, নিজৰ বাপেক জীয়েক বুলি ক'লে কিমান এটা মধুৰ সম্পৰ্ক, এই সম্পৰ্কটোত কালিমা সানিলে নাই কওকচোন আপোনালোকে? মই সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। গোলাঘাট ডিষ্ট্ৰিক্ট, এখন অসমৰে গোলাঘাট ডিষ্ট্ৰিক্ট মেয়াপানীত এই কাণ্ডটো, জঘন্য কাণ্ডটো সংঘটিত হৈছে।
চিন্তা কৰক সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ দিয়ক এনেকুৱা ইমান জঘন্য কাম কৰা এনেকুৱা পিতৃক কেনেকুৱা কি শাস্তি দিব লাগে আপোনালোকে কওক আচলতে ৰাইজে নখ জোকালি নৈ বয় মই আপোনালোকৰ লগত আছোঁ আচলতে মই মোৰ ফালৰ পৰা একো কৈ নিদিওঁ আপোনালোকে কওকচোন আপোনালোকৰ লগত মই গৈ আছোঁ আপোনালোকে কওক ইমান জঘন্য ইমান কোনো নাই মানে ভাষা মানে যি ভাষাৰে কওক মানে যি বেয়া বেয়া শব্দ আছে যি বেয়া বেয়া ভাষা আছে সেই গোটেই শব্দখিনি ক'লেও মানে এইটো বেয়াকৈ কোৱা নহ'ব চাগে মোৰ মতে সঁচা কথা কৈছোঁ নিজৰ দেউতাকে নিজৰ সন্তানক কেনেকৈ ভাবিব পাৰে কেনেকৈ মানে বস্তুটো কি মানে কেনেকৈ ভাবিব পাৰে মোৰ কিবা লাগিছে শুনিয়ে গাটো কিবা বিজাই গৈছেগৈ সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মন্তব্য আগবঢ়াওক কমেণ্ট বক্স খোলা আছে আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক ইমান নিৰ্লজ্জ সঁচাকৈ দেই মানে ছোৱালী মানে মহিলা মানে সুৰক্ষিত নহয় তাৰমানে মানে এইটো উদাহৰণ এটা নিজৰ দেউতাকৰ ওচৰতে যদি সুৰক্ষিত নহয় আনৰ ওচৰত কি সুৰক্ষিত হ'ব চিন্তা কৰক সেইটো কাৰণে এনেকুৱা অপৰাধীক কি শাস্তি দিব লাগে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিয়ক ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি আছিল